গোসাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত ভয়ানক পথ দুৰ্ঘটনাত অংগনবাদী কৰ্মী সুনতি মাৰ্ডেৰ মৃত্যু। গোসাইগাঁৱৰ কদমগুৰিত আজি দুপৰীয়া এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত গোসাইগাঁও ধৌলিগুৰি গাঁৱৰ জবেন হেমব্ৰমৰ পত্নী সুনতি মাৰ্ডীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ পৰা পোৱা খবৰ অনুসৰি সুনতি মাৰ্ডীয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে AS16M 4390 নম্বৰৰ স্কুটিৰে ঘৰ অভিমুখে গৈ থকা সময়ত MH46 BM 7480 নম্বৰৰ কণ্টেইনাৰ ট্ৰাক এখন দ্ৰুতগতিত ওলোটা দিশৰ পৰা আহি প্ৰচণ্ড খুন্দা মাৰে আৰু সুনতি মাৰ্ডী নামৰ মহিলাগৰাকী লগে লগে ট্ৰাকৰ তলত সোমাই পৰে আৰু লগে লগে তেওঁ ৰাস্তাখনতে প্ৰাণ ত্যাগ কৰে। দুৰ্ঘটনাটোৰ পাছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে। গোসাইগাঁও আৰক্ষীয়ে ইতিমধ্যে MH46 BM 7480 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখন আটক কৰিছে। এই দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে দ্ৰুতগতিত বাহন চলোৱা আৰু নিৰাপত্তাৰ অভাৱক লৈ চিন্তা প্ৰকাশ কৰিছে। এনেকৈ দুৰ্ঘটনা হোৱা ঠাইখিনিত স্পীড ব্ৰেকাৰ আৰু বেৰিয়াৰ লগাই দিয়াৰ বাবে প্ৰশাসনৰ আগত দাবী জনায়। এইখন 2 নম্বৰ কদমগুৰি গাঁও হয়। আমাৰ ইয়াত স্পীড ব্ৰেকাৰ লাগে এটা আৰু বেৰিয়াৰ লাগে। এইবিলাক নাথাকাৰ কাৰণে মাজে মাজে ইয়াত এক্সিডেণ্ট হৈ থাকে। যোৱাকালি ৰাতিও এটা গৰু এক্সিডেণ্ট হৈছিল, আজি এটা মানুহ এক্সিডেণ্ট হ'ল। মাজে মাজে হৈ থাকে, আমাৰ 2 মাহ 1 মাহ পিছত হৈ থাকে। আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ আপোনালোকৰ চেনেলৰ মাধ্যম দি যে আমাৰ ইয়াত যাতে স্পীড ব্ৰেকাৰ দিয়ে আৰু পুলিচ পইণ্টৰ যাতে ব্যৱস্থা কৰে। স্কুল আছে, 2 চাইডে স্কুল আছে। আমাৰ 2 নম্বৰ কদমগুৰিতে স্কুল আছে, ৰাস্তাৰ এইফালে স্কুল আছে। 500 মিটাৰে নহয় স্কুলখন। এই বাচ্চা এইফালৰ বাচ্চা এই ৰাস্তাৰে পাৰ হৈ যাব লাগে। আমি সেইকাৰণে চৰকাৰক গোসাইগাঁও আৰক্ষী আৰু গোসাইগাঁও SDM চিভিলক আমি আপত্তি কৰিম যাতে ইয়াত এটা পুলিচ পইণ্ট দিয়ে আৰু বেৰিয়েল বিলাক যাতে ইয়াত দিয়ে। উত্তৰ ফালৰ পৰা আহি আছিল আৰু এই গাড়ীৰ আগে আগে মহিলাজন আহি আছিল। মহিলাজন টিচাৰ হয়। এই স্কুটিখন লৈ এই স্কুলৰ পৰা আহি আছিল আৰু তাৰ পিছতে গাড়ীখন আছিল। এই ৰাইট চাইডত নিজৰ ঘৰৰ ফালে গৈ থাকোতে আৰু পিছৰ পৰা মানে স্পীড ব্ৰেকাৰ নাথাকাৰ কাৰণে এই দুৰ্ঘটনাটো আজি হ'ল।